সাংস্কৃতিক জগতৰ কাৰণে বহুত কিবা কিবি কৰিব এই সপোনটো বুকত বান্ধিয়ে সদায় কয় ৰশ্মি আৰু অৰুন্ধতী তেখেতৰ ছোৱালী বাবা আছে আৰু বিশেষকৈ অৰুন্ধতীৰ গিৰেক মই আছে তেখেত সূৰ্যদাৰ এটাই কথা মই ধৰমতলত যাম ধৰমতলত কিবা এটা বনাম ইমান সপোন এটা মই ব্যক্তিগতভাৱে আমাৰ মৰিগাঁৱৰ যিজন MLA তেখেতকো ফোন কৰিছিলোঁ আচলতে আজি মানুহে ফুল দিছে আজি তেখেতক শ্ৰদ্ধা জনাইছে প্ৰশাসনক মই তেখেত বাছি থাকোঁতেই তেখেতৰ সপোনটোৰ কথা কৈছিলোঁ তেতিয়া কিন্তু গুৰুত্ব নিদিলে আজি তেওঁ আহি তাতে শোকো জনাইছে গামোচাও দিছে বা বহুত কিবা কিবি কৰিছে কিন্তু আচলতে মানুহজন জীয়াই থাকিলে যিটো নাপায় তেওঁ গমে নাপালে কি হৈ গ'ল এটো হ'ল মোৰ গোটেই হেৰি ক্ষেত্ৰত মই ইয়াৰ আগতো আপোনালোক কৈছিলোঁ ৰমেন্দাৰ ক্ষেত্ৰতো কৈছিলোঁ যে শিল্পীৰ গাঁও এখন লাগে য'ত মানুহবিলাকে লগ হৈ কথা শিল্পীখিনি অন্তত নিহংগ যাতে নহয় এই চৰকাৰৰ বহুত কৰিব পৰা আছে বহুত মাটি আছে বেছি নহয় 20-25 বিঘা মাটিত যদি সৰু সৰু কটেজ বনাই ৰাখে তে এই শিল্পীখিনি এনেকুৱা এই অৱস্থা নহয় আজি সূৰ্যদাক হস্পিটেললৈ নিবলৈ এখন গাড়ী নাই অথচ গণশিল্পী বুলি আমি চিঞৰো কিন্তু মানুহে নি গামোচা এখন দি দিলে ক'বাতে গণশিল্পী সূৰ্য দাস সেইটো ডাঙৰ নহয় তেওঁ কি পালে সেইটো হ'ল সবচে ডাঙৰ কথা তেওঁক আমি কি দিলো অকল উপাধি এটা এজন মানুহে কেনেকৈ খাব যিয়ে নহওক সূৰ্যদা হেৰাই যোৱাটো মানুহ দেখিছো আছে বুলি কয় গানটো এইবিলাক আচলতে সপোনে হৈ থাকিল আমাৰ কাৰণে ৰাতিপুৱা যেতিয়া খবৰটো পাইছিলোঁ মই আপোনালোকৰ মাধ্যমত মৰিগাঁও জিলাৰ DC দেৱাশিষ দাক সেই 6টা বজাৰ পৰা যিটো জ্বলাইছোঁ দেৱাশিষ দা ফিজিকেলি গৈ তাতে যিমানখিনি কৰিছে মই আপোনালোকৰ জৰিয়তে তেখেতক কৃতজ্ঞতা জনাইছোঁ তেখেতে ইমানেই কৰিছে যে ভাষাই দি ক'ব নোৱাৰিম ইয়াৰ পৰা আমি দাদা আহিলে মই নাজানো বিজেপিৰ AGPৰ মানুহখিনি আহে নে নাহে তেওঁলোকে গম পাইছে অতুল দাহঁতেও গম পাইছে বা আছুৰ মানুহ আহে নে নাহে আমাৰ জাতীয় সংগঠনবিলাকৰ কাৰণে তেওঁ বহুত গান গাইছে বহুত কিবা কৰিছে তেওঁলোকো আহে নে নাহে মই নাজানো কিন্তু আহি শেষ যাত্ৰাত যদি তেওঁলোক কোনোবা আহে এইটো হ'ল ভাল মই ভাবিম যে এইটো এটা উচিত ইয়াৰ পৰা যদি কোনো নাহে তেতিয়াহ'লে আমি সূৰ্যদাক ইয়াৰ পৰা নৱগ্ৰহ শ্মশানলৈ হেৰিলৈ লৈ যাম ইয়াৰ পৰা আমি এৰাউণ্ড 5 তাতে 5 নম্বৰ চিতাখন ৰেডি কৰা আছে সূৰ্যদাক শেষ বিদায়টো আমি তাতে দিম বুলি মই যে সূৰ্যদাক ভাল পোৱা মানুহ হিচাপে সেইখিনি মোৰ হেৰি সূৰ্যদাৰ আত্মাই শান্তি পাক আৰু শিল্পীৰ যাতে এনে পৰিৱেশ নহয় এইটো মই আপোনালোকৰ জৰিয়তে এই শিল্পীবিলাকক ঢুকুৱাৰ পিছত বহুত কিবা কিবি দিয়ক মৰণোত্তৰভাৱে কিবা দিয়ক এইটো একেবাৰে মই একেবাৰে পছন্দ নকৰোঁ তেওঁ যিটো সপোন আছিল এই সপোনটো সূৰ্যদাই নেদেখিলে বা আমি বিশ্বাস কৰোঁ আত্মাই দেখিব সেইটো নহয় পৰিয়ালৰ বাকীখিনি মানুহে যাতে সূৰ্যদাৰ এই সপোনটো ধৰমতলৰ যি 3 বিঘা মাটি আছে তাতে কিবা এটা কৰিব পাৰে তাৰ কাৰণে মই আপোনালোকৰ মাধ্যমত অসম চৰকাৰলৈ অনুৰোধ কৰিলোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ